সংঘই 7 দিনীয়া কাৰ্যসূচীৰে আমি বিহু কৰ্মশালা পাতিছিলো আৰু এই কৰ্মশালাত আমাৰ 100 গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈ আছে। বৰ্তমান আমি আৰু আমাৰ প্ৰশিক্ষক হিচাপে মাতিছিলো উত্তম কলিতা, সহ প্ৰশিক্ষক আছে বেদান্ত দাস আৰু আমাৰ নাচনীৰ প্ৰশিক্ষণ দিছে প্ৰিয়ংকা নাথে। আমাৰ কৰ্মশালাটো বৰ্তমানলৈকে চলি আছে। আমি বহুত মানুহৰ সমৰ্থন পাইছো, সহযোগ পাইছো। সকলো ৰাইজকে আমি এই কৰ্মশালা পাতিবৰ কাৰণে ইয়াৰে অনুৰোধ জনাইছো আৰু আমাৰ অনাগত সময়ত যি কৰ্মশালা পাতিম তাৰ কাৰণেও সমূহ ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছো যাতে এই কৰ্মশালাবিলাক সফল হয় আৰু অসমীয়া জাতীয় সংস্কৃতিক যাতে আমি বৰ্তাই ৰাখিব পাৰো তাৰে এটা সজাগতা নিশ্চয় আহিব এই কৰ্মশালাৰ জৰিয়তে। যদিও আমি বিহু পাতি আছো, বিহুবিলাক সাধাৰণতে কি হৈ আছে আমাৰ বিলুপ্ত প্ৰায় হৈছে। আমি প্ৰায় বিহু মঞ্চবিলাকত দেখা পাওঁ যে আমি ধাৰ কৰি অনা বিহুৰেহে বিহু নাচা দেখিবলৈ পাওঁ। সেইকাৰণে আমি চেষ্টা কৰিছো যাতে আমাৰ স্থায়ীভাৱে ইয়াত কিছু নাচনী উৎপাদন কৰি আমাৰ বিহু সংস্কৃতিক জীয়াই ৰাখিব পাৰো। এইটো আমি যোৱা 26 তাৰিখৰ পৰা আৰম্ভ কৰিছো। আজি আমাৰ সাৰণি অনুষ্ঠান। আমি 7 দিনৰ বাবে আমি এই কৰ্মশালাটো অনুষ্ঠিত কৰিছিলো। সংঘই 7 দিনীয়া কাৰ্যসূচীৰে আমি বিহু কৰ্মশালা পাতিছিলো আৰু এই কৰ্মশালাত আমাৰ 100 গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈ আছে। বৰ্তমান আমি আৰু আমাৰ প্ৰশিক্ষক হিচাপে মাতিছিলো উত্তম কলিতা, সহ প্ৰশিক্ষক আছে বেদান্ত দাস আৰু আমাৰ নাচনীৰ প্ৰশিক্ষণ দিছে প্ৰিয়ংকা নাথে। আমাৰ কৰ্মশালাটো বৰ্তমানলৈকে চলি আছে। আমি বহুত মানুহৰ সমৰ্থন পাইছো, সহযোগ পাইছো। সকলো ৰাইজকে আমি এই কৰ্মশালা পাতিবৰ কাৰণে ইয়াৰে অনুৰোধ জনাইছো আৰু আমাৰ অনাগত সময়ত যি কৰ্মশালা পাতিম তাৰ কাৰণেও সমূহ ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছো যাতে এই কৰ্মশালাবিলাক সফল হয় আৰু অসমীয়া জাতীয় সংস্কৃতিক যাতে আমি বৰ্তাই ৰাখিব পাৰো তাৰে এটা সজাগতা নিশ্চয় আহিব এই কৰ্মশালাৰ জৰিয়তে। যদিও আমি বিহু পাতি আছো, বিহুবিলাক সাধাৰণতে কি হৈ আছে আমাৰ বিলুপ্ত প্ৰায় হৈছে। আমি প্ৰায় বিহু মঞ্চবিলাকত দেখা পাওঁ যে আমি ধাৰ কৰি অনা বিহুৰেহে বিহু নাচা দেখিবলৈ পাওঁ। সেইকাৰণে আমি চেষ্টা কৰিছো যাতে আমাৰ স্থায়ীভাৱে ইয়াত কিছু নাচনী উৎপাদন কৰি আমাৰ বিহু সংস্কৃতিক জীয়াই ৰাখিব পাৰো। এইটো আমি যোৱা 26 তাৰিখৰ পৰা আৰম্ভ কৰিছো। আজি আমাৰ সাৰণি অনুষ্ঠান। আমি 7 দিনৰ বাবে আমি এই কৰ্মশালাটো অনুষ্ঠিত কৰিছিলো।